নমস্কাৰ। বহুত দিনৰ পিছত পুনৰ ইয়াত ভিডিঅ' বনাবলৈ সাহস কৰিছোঁ। বহুত দিন হ'ল ভিডিঅ'য়ে বনোৱা নাই। আজি গৈ আছোঁ লগৰ দুজনৰ লগত মই চৌকিডিং ফুৰিবলৈ, মানে এনেই ৰাতি ভিউ এটা চাবলৈ। এনেই মইতো ডিব্ৰুগড়ৰ ফালে আমাৰ লগৰবোৰ গৈ আছে। নমস্কাৰ। ৰাতি আন্ধাৰত দাঁতকেইটা দেখা পৰিব চাগে এইফালে আছে। আৰু এনেকৈ আমি পালোহি চৌকিডিং ওচৰলৈ। এই টাৱাৰটো চাইছেনে, তাৰ ওচৰত পালোহি। আৰু ইয়াৰ ওচৰতে আমি চাহ ল'লোঁ তিনিজনে। চাহ লৈ অলপ ইয়াতে চাহ মজা ল'লোঁ আৰু ইয়াৰ পৰা এনেকৈ লাহেকৈ ওলাই আহিলোঁ চৌকিডিং ফিল্ড ফালে। ইয়াত ধুনীয়া পৰিৱেশ এটা আছিল, ল'ৰাবোৰ ফুটবল খেলি আছিল। ইয়াত চাই কিবা এটা ভাল লাগিল। তাৰপিছত এনেকৈ চালোঁ, এনেকৈ অলপ ফুৰিলোঁ আৰু এনেকৈ চালোঁ ইয়াৰ ওচৰতে কিছুমান ল'ৰাই বা মানুহে বহি ইয়াত মানে এই সন্ধিয়াৰ মজা এটা লৈ আছিল। তাৰপিছত এনেকৈ আমিও অলপ তাত ফুৰিলোঁ। এইফালে চাওকচোন, গাড়ী মানে ডিব্ৰুগড় বুলি ক'লে এতিয়া আৰু ইয়াত ভিৰ পোৱা নাযাব সেয়া নহয়, কিয়নো এইটো এতিয়া দ্বিতীয় ৰাজধানী যিহেতু অসমৰ। আৰু এইটোৱে হ'ল টাৱাৰ বা সেই যে ঘড়ীটো চাইছেনে, যাৰ কাৰণে মানে চৌকিডিং বিখ্যাত। আৰু চৌকিডিং বুলি ক'লে এইডোখৰ কথাই মনত পৰে। সেইটো মানে আৰু মোকো ভাল লাগে বহুত। আৰু ইয়াত প্ৰায় জেগাডোখৰ ভিৰে থাকে, আজি অকণমান কমহে আছে। তাৰপিছত আমি আহিলোঁ এই দোকান দাদাজনৰ ওচৰত। এই দুজনে বোলে কিবা নন ভেজৰ চপ খায়। মইতো বাৰু ভেজ মানুহ, মই আৰু ওচৰতে থাকিলোঁ, কিন্তু সেইকেইটা নাখালোঁ। সিহঁতি আৰু দুকাপ চুপ খালে। তাৰপিছত ওলাই আহিলোঁ এইফালে ৰাস্তাৰ ওচৰতে অলপ দেৰি বহিলোঁ। তাৰপিছত মানে অলপ দেৰি বহি ওলাই গ'লোঁ আৰু তাৰ পৰাই ডাইৰেক্ট আহিলোঁ ৰুমলৈ লগৰটোৰ। আৰু আজি আমাৰ কলেজৰে সাংস্কৃতিক শোভাযাত্ৰা এটা ক্লিপ আছে, সৰু ক্লিপ, সেইটো লগ কৰি দিছোঁ। Leave me, baby, don't wanna fall again. This just hurt me. Hello. Just think about it, but you hold me. Yeah, you don't wanna break. I need some space. Just think about